নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো অতি বিশেষ ভিডিঅ' হয় কাৰণ আজি তুলিকাৰ জন্মদিন আৰু জন্মদিন বুলি ক'লে সকলোৰে কাৰণে এটা বিশেষ দিনে হয়। সেইকাৰণে তুলিকাৰ জন্মদিন উদযাপন কৰিবৰ কাৰণে এটা কেক আনিলোঁ আৰু ওচৰৰে সৰু সৰু ল'ৰা ছোৱালীক গোটাই ল'লোঁ। এইফালে কেক তুলি আছে, মমী খুৰী আছে, মা আছে, ইমন আছে। ইমনেতো মোক দেখাৰ লগে লগে ঢপলিয়াই আহে আৰু হিয়া আছে। এনেকৈয়ে 4-5জন আমি লগ হৈ তুলিকাৰ জন্মদিন উদযাপন কৰিব বিচাৰিছোঁ। এইফালে মায়ে কেক লৈ আছে, লগত আইজনী খুৰী আছে আৰু তুলিকাই অলপ লাজ কৰি আছে। তুলিকাই আচলতে নিজৰ জন্মদিনত এনেকৈ কেক কাটি উদযাপন কৰাটো নিবিচাৰে, আচলতে লাজ কৰে। আৰু তুলিকাক নজনোৱাকৈ এটা কেক আনিলোঁ, ভাবিলোঁ সৰুকৈ হ'লেও জন্মদিনটো উদযাপন কৰোঁ। সেইটো কাৰণে এইফালে কুঁহি আছে, ইমন, তৰালি, আমি 6-7জন মানে মিলি তুলিকাৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিলোঁ। আৰু বিয়াৰ পিছত তুলিকাৰ এইটো প্ৰথমটো জন্মদিন। আচলতে আমাৰ ঘৰতে পাতিব লাগিছিলে, কিন্তু তুলিকাৰ বিশেষ কাম থকাৰ কাৰণে তেজপুৰ আহিবলগীয়া হ'ল আৰু ময়ো তেজপুৰতে আহি তুলিকাৰ জন্মদিনটো সৰুকৈ হ'লেও উদযাপন কৰিলোঁ। এইফালে মমী খুৰীয়ে মম জ্বলাই দিলে আৰু তুলিকাই লাজে লাজে সেইফালে কেক কাটিবৰ কাৰণে কুঁহিয়ে পূৰা চাই আছে কেক কেতিয়া কাটে কেতিয়া খাওঁ। চ' মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তুলিকাৰ জন্মদিনটো কেনেকৈ উদযাপন কৰিলোঁ তাকে দেখুৱাব চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনা নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।